মোটত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি পৰিয়াল কল্যাণ আঁচনিলৈকে কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটোৱে হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিলৈ। তো ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি সুবিধা লাভ কৰিব, এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে MORDৰ ছাতি আঁচনি ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী NSAPৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এইখন আঁচনিত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে শোকপ্ৰাপ্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক পৰিয়ালৰ সুবিধা প্ৰদান কৰা হ'ব, যিজন স্থানীয় অনুসন্ধানৰ অন্তত ঘৰৰ মুৰব্বী বুলি পৰিচিত হ'ব। এনে এজন জীৱিকাৰ মৃত্যু হ'ব লাগিছিল যেতিয়া তেওঁৰ বয়স 18 বছৰতকৈ অধিক আৰু 60 বছৰতকৈ কম। তো ইয়াতে কোৱা অনুযায়ী যিসমূহৰ পৰিয়ালত 18 বছৰৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ ভিতৰত একমাত্ৰ উপাৰ্জনকাৰী মুৰব্বীৰ মৃত্যু হয় বা একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু হয়, লগতে সেইখন পৰিয়ালত আৰু উপাৰ্জনকাৰী সদস্য নাই, তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব এতিয়া আপোনালোকক জনাইছোঁ। তো লাভালাভৰ ভিতৰত কোৱা হৈছে 20,000 টকা মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব, যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি পৰিচিত হ'ব। তো যিসমূহ পৰিয়ালৰ ঘৰৰ মুৰব্বীৰ মৃত্যু হ'ব, একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বী যদি মৃত্যু হয়, তেন্তে পৰিয়াল কল্যাণ আঁচনিত আবেদন কৰাৰ পিছত 20,000কৈ টকা পোনপটীয়াকৈ চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। তো আঁচনিখনত আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত বা BPL কেটেগৰীত অন্তৰ্ভুক্ত হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজনৰ নিশ্চিতভাৱে মৃত্যু হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে মৃত জীৱিকাৰ বয়স 18 বছৰৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত হ'ব লাগিব। 5 নম্বৰত কোৱা হৈছে আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। তো এইবোৰ যোগ্যতা থকা প্ৰতিখন পৰিয়ালেই কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছোঁ। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে মৃত্যুৰ প্ৰমাণ পত্ৰ, 2 নম্বৰত কোৱা হৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ, 3 নম্বৰত ঠিকনাৰ প্ৰমাণ পত্ৰ, 4 নম্বৰত কোৱা হৈছে পৰিয়ালৰ BPL কাৰ্ড বা ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, 5 নম্বৰত কোৱা হৈছে পৰিয়ালৰ ID। তো যিসমূহ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ 18 বছৰৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সৰ ভিতৰত একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হ'ব, সেইখন পৰিয়ালেই কিন্তু কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আবেদন পত্ৰৰ বাবে জিলা সমাজ কল্যাণ বিষয়া DSWO বা তহচিল সমাজ কল্যাণ বিষয়া TSWOৰ ওচৰত গৈ কিন্তু আবেদন কৰাৰ কাৰণে ফৰ্ম বিচাৰিব পাৰে আৰু তাতেই গৈ কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন সম্পৰ্কে বিতংভাৱে জানিব বিচাৰিলে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ।
তো অসম চৰকাৰে 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত চৰকাৰী আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাই আছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে অৰুণোদয়, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষা নিশ্চিত আৰু মুখ্যমন্ত্ৰী আৱাস যোজনা। এই চাৰিখন আঁচনিলৈ কিন্তু অসম চৰকাৰে 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত কেইখনমান নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। প্ৰথমে আপোনালোকক জনাইছোঁ অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তটো হ'ল মহিলাৰ ধনৰাশি 150 টকা বৃদ্ধিৰে 1400 টকালৈ বৃদ্ধি হ'ব। ইয়াৰ লগতে অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ 3420 কোটি টকাৰ আবণ্টন দিছে। তো যিসকল মহিলাৰ নাম আগৰ প্ৰায় অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব। তো 1250 টকাৰ লগত আকৌ অসম চৰকাৰে 150 টকা যোগ দি 1400 টকা প্ৰদান কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা, দেশৰ আটাইতকৈ ডাঙৰ স্বাস্থ্য বীমা আঁচনি। 27 লাখ পৰিয়ালৰ বাবে 5 লাখ টকাকৈ নগদবিহীন চিকিৎসা। ৰেচন কাৰ্ড থকা পৰিয়ালক 100% সাঙুৰি লোৱাৰ লক্ষ্য। ইয়াৰ বাবে 135 কোটি টকা অসম চৰকাৰে আবণ্টন দিছে। তো যিসকল মানুহৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে প্ৰতিজন মানুহেই কিন্তু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ অধীনত বনাব পাৰে আয়ুষ্মান কাৰ্ড, আৰু প্ৰতি বছৰে কিন্তু 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব। তাৰপিছত কোৱা হৈছে খাদ্য সুৰক্ষা নিশ্চিত। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত 40 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ'ব। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। ইয়াৰ বাবে 404 কোটি টকাৰ আবণ্টন দিছে অসম চৰকাৰে। তাৰপিছত আৰু এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে 2023-24 চনৰ বাজেট ঘোষণাৰ সময়ত, সেয়া হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। তো মুখ্যমন্ত্ৰী আৱাস যোজনালৈ ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান। 1 লাখ পৰিয়ালক সাঙুৰি লোৱাৰ লক্ষ্য। মুঠ 800 কোটি টকাৰ আবণ্টন দিছে মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ বাবে। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, সেইসকল মানুহক অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব বিচাৰে, তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে একেবাৰে শেষত লিখা আছে মহিলা আত্মসহায়ক গোটলৈ 25,000 টকাৰ সাহায্য। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ পিছত আকৌ লাভ কৰিব 25,000 টকা। তো আপোনালোকে ফৰ্ম ফিল-আপ কৰাৰ সময়ত যদি সকলোখিনি তথ্য সঠিককৈ দিছে আৰু 10,000 টকা পোৱাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোকে অন্তৰ্ভুক্ত আছে, তেন্তে নিশ্চয় 10,000 টকা পোৱাৰ পিছত 25,000 টকা আকৌ অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব। কিন্তু মনত ৰাখিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কথা। আপোনালোকে 10,000 টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰাৰ সময়ত যিখন বিজনেছ প্লেনৰ ফৰ্ম ফিল-আপ কৰিছিল, সেই বিজনেছ প্লেনৰ ফৰ্মত যি ব্যৱসায়ৰ কথা আপোনালোকে উল্লেখ কৰিছে, সেই ব্যৱসায়খন কিন্তু ৰানিং থাকিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলিজোপা যদি আপোনালোকে সযতনে ৰখা নাই, তেন্তে পৰিব পাৰে বিপদত। তো আপোনাৰ গছপুলিজোপা যদি মৃত্যু হৈছে, সেই ঠাইত আকৌ নতুনকৈ গছপুলি ৰোপণ কৰি কিন্তু সযতনে ৰাখিব লাগিব। কিয়নো চৰকাৰে যেতিয়া ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যনৰ সময়ত এই দুখন কাম যদি আপোনাৰ নাপায়, সেই ক্ষেত্ৰত
আপোনালোকে নেক্সটত কিন্তু 25,000 কৈ টকা বেংক একাউণ্টত লাভ নকৰিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।